ত্ৰয়োদশ বাৰ্ষিক খাপৰতাৰী খুৱৰী আৰু বহাগী উৎসৱ উদযাপন ৰঙালী বিহুৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত চলি আছে খুৱৰী উৎসৱ। খাপৰতাৰী গাঁৱত শুক্ৰবাৰে ত্ৰয়োদশ বাৰ্ষিক খাপৰতাৰী খুৱৰী আৰু ৰঙালী বিহু উৎসৱটি উলহ মালহেৰে অনুষ্ঠিত হয়। ৰাতিপুৱা সুৰেশ বৰুৱাই বন্তি প্ৰজ্বলন, তাৰিণী বৰুৱাই পতাকা উত্তোলনেৰে খুৱৰী আৰু বহাগী উৎসৱটি শুভাৰম্ভ কৰে। সাংবাদিক বিশ্বজিৎ দাসে বন্তি প্ৰজ্বলনেৰে মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ পিছতে গোহাঁই পৰিভ্ৰমণ কাৰ্যসূচী মুকলি কৰে ছয়গড় বিদ্যুৎ উপ সংমণ্ডল বিষয়া দেৱাশিষ ভৰালীয়ে। আবেলি দধিমন্থন উদ্বোধন কৰে প্ৰাক্তন অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে। আনহাতে স্মৃতিগ্ৰন্থ মুৰুলী উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতাই। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰবিউল হক মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ছয়গড়ৰ পৰা লোহিত চন্দ্ৰ খালৈৰ ৰিপৰ্ট, অল আছাম নিউজ 30। তোমাকে তালিছো বুলি হেদিলো কৃষ্ণকে, সেই হেতু তোমাৰ ডিঙিত থাকক এয়া মণি শ্যামন্ত। শুনা দাদা, কওঁ মই অংগীকাৰ কৰি ৰাখিম শ্যামন্তক মই অতি যত্ন কৰি। শ্যামন্তকে পিন্ধি যাওঁ মৃগয়া কৰিব, বৰ ইচ্ছা হৈছে মোৰ মঙহ ভঞ্চিব। ভালুকে জাম্ব বলে আনিছে এই মণি, যাৰ বাবে তোৰ নামে ভৰিছে মোৰ মেদিন। দিয়া দিয়া কন্যা মোৰ এই লালচিত ৰত্ন, নহলে ঘটিব ভুল ঘটনা। ইমান কাম কৰিব পাৰে, ইমান কষ্ট সহ্য কৰি কাম কৰিব পাৰে এজন সাংবাদিক, অসন্মানীয় সাংবাদিক। মোৰ ঘৰলৈ যাওঁতে মানে দৌৰি দৌৰি যায়। গতিকে সেইজনে পংকজ কলিতা। গতিকে পংকজ কলিতাই যি আদৰ আহ্বান কৰিছে, আমাক যিধৰণে যোগাযোগ কৰি মোৰ ঘৰলৈ গৈ আৰু বাইদেউক যোগাযোগ কৰি তেখেতে লাজকুৰীয়া। মই কৈছোঁ তুমি নিজে নিজে কৰা, টেলিফোন কৰিলে তেখেতে ধৰিব। গতিকে নিজে নিজে কৰা নাই, তেখেতে মোক নকৰাকৈ তেখেতে নকৰে বুলি। মই কৰিব লাগিব, তাৰপিছতে তেখেতে কৰিব। তাৰপিছত মই যোগাযোগ কৰিছোঁ, ঠিক কৰিছোঁ, বন্দোবস্ত কৰিছোঁ। তাৰপিছত তেখেতে গৈ যিটো সন্মান কৰিছে, ঘৰলৈ গৈ এই তামোল পাণেৰে গামোচাৰে তেখেতক এই সন্মান দিছে আৰু মোকো সেই সন্মান দিছে। কিমান ধনী। আপোনালোকৰ ওচৰত পৰজৰে অনুৰোধ কৰিছোঁ, লগতে নিশাৰ যি আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়া হ'ব, তাত যাতে প্ৰত্যেকে যিখিনি বাহিৰৰ পৰা মানুহ আহে তেওঁলোকক যাতে সুন্দৰভাৱে আতিথ্য আপ্যায়ন কৰি বিহুখন তথা এই যি মহান অনুষ্ঠানটি, ভগৱানৰ যি মহান অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ নিশাৰ সাংস্কৃতিক সন্ধিয়াত প্ৰায়ে অঘটন হোৱা দেখা যায়। যাতে সেই যিকোনো অপসংস্কৃতিৰ দুষ্কাৰ্য ৰোধ কৰিবলৈ গাঁৱৰ যুৱক যুৱতীসকলে আজিৰ দিনটো ত্যাগ কৰক। মানে মই কি কৈছোঁ নিজেই গম পাইছে, আজিৰ দিনটো কিছুমান কামৰ পৰা ত্যাগ কৰি যে বিহুখনে যে সাফল্যমণ্ডিত কৰোঁ, তেতিয়া ৰাতিপুৱা দেখিব ওচৰৰ গাঁওকেইখনে কিন্তু যিবিলাক গাঁৱে আপোনালোকক অকণমান বেলেগ ধৰণে চায়, তেওঁলোকে ক'ব যে সাপৰতাৰী বিহু কিন্তু অত্যন্ত ভাল হৈছে। ইমান ভদ্ৰ মানুহটো, ইমান ডিচিপ্লিন। গতিকে সেই কথাটোৱে মই বিচাৰিছোঁ। আৰু মই বিশেষ ভাষণ দিব নাজানো, আমি লিখা মানুহ, পংকজ কলিতাহঁত লিখা মানুহ। গতিকে আমি আপোনালোকে যি সন্মান দিছে তাৰ কাৰণে চিৰকৃতজ্ঞ হৈ মই মোৰ ভাষণ সামৰণি মাৰিছোঁ। অঞ্চলৰ খুৱৰী উৎসৱ, এই খুৱৰী উৎসৱৰ তাৎপৰ্য হ'ল অসমৰ প্ৰতিটো অঞ্চলত বহাগ বিহুক কেন্দ্ৰ কৰি বা আমাৰ জাতীয় অনুষ্ঠান বিহু সংস্কৃতি
তাৎপৰ্য বিচাৰি কিছুমান প্ৰাচীন কালৰ পৰা লোক উৎসৱ পৰম্পৰা আমাৰ নামনি অসমত পালি অহা হৈছে আৰু এই উৎসৱ প্ৰতিটো অঞ্চলত বেলেগ বেলেগ বা ভিন ভিন ধৰণে পালন কৰা হয় ক'ৰবাত সুঁৱৰী উৎসৱ ক'ৰবাত ভঠেলি উৎসৱ ক'ৰবাত আৰু কিবা কিবি বাঁহ বিয়া উৎসৱ মানে বিভিন্ন নামেৰে এই সুঁৱৰী উৎসৱটো পালন কৰা হয় আজি আমি সকলোকে সামৰি আমি যিহেতু সৰুৰে পৰা যিখন অঞ্চলত আমি ডাঙৰ দীঘল হ'লোঁ নলবাৰী অঞ্চলত গাঁও এখনত ল'ৰা মানুহে গাঁও এখন জন্ম ধৰি সেই অঞ্চলত আমি 7 বিহুৰ ভিতৰত বা 7 বিহুৰ পিছত নামনি অসমত এই সুঁৱৰী উৎসৱটোকে বিভিন্ন নামেৰে নাম দি ভঠেলি উৎসৱ হিচাপেও পালন কৰি অহা হৈছে অৰ্থাৎ এই উৎসৱবিলাকৰ বিশেষত্ব একেটাই যে বহাগ বিহু পালন কৰি উঠি ৰঙটো আনন্দ যে বহাগ বিহুৰ যি আনন্দ এই আনন্দটো সকলোৱে এটা সমন্বয়ৰ প্ৰতীক হিচাপে আমি পালন কৰি আহিছোঁ তাৰ ভিতৰত আজি কাকৰতালি অঞ্চলত এই সুঁৱৰী উৎসৱটো এটা সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে কিন্তু আজি আমি এই সুঁৱৰী উৎসৱৰ কি নিয়ম কানুন কি কথা বতৰা আমি এদিন আহি হয়তো গম পোৱা নাই হয়তো আমি এই মুৰুলী আলোচনীখন পঢ়িলে আমি নিশ্চয় গম পাম তৎসত্ত্বেও আমি সকলো অঞ্চলৰ ভিন ভিন উৎসৱসমূহক সামৰি আমি অসমৰ ভঠেলি উৎসৱ হিচাপে আমি প্ৰবন্ধ এটা লিখিছোঁ এই উৎসৱটো 7 বিহুৰ পৰম্পৰা হিচাপে বা যিটো বিশেষ অংগ হিচাপে অনুষ্ঠানত আহিছিলোঁ আহি ভাল লাগিলে আচলতে যিটো গাৰ কষ্ট হ'লেও দেহা ভাগৰে আক্ৰমণ কৰিলেও মানে কি বস্তুটো মানুহ দেখা পালে মনটো আনন্দ লাগে সেয়েহে ঢাপলি মেলি আহোঁ যে এই জনসমাজখনৰ মাজলৈ দেখিছোঁ ভাল লাগিছে এই উৎসৱবিলাক আমাৰ জাউতি যুগীয়া এই বহাগ বিহুৰ সেই প্ৰাচীন কালৰ পৰাই এই উৎসৱ আধ্যাত্মিকতা ধৰণে আমাৰ সমাজৰ সম্প্ৰীতি ৰক্ষাৰ কাৰণে আমি জনজাতি ভাই বন্ধুসকল এইখন জনসমাজত আমাৰ অসমীয়া ভাই বন্ধু যি আদিম জনমানৱসকলৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰি যি বিহু পালন হয় সেই বিহু পালনৰ অৰ্থ এই অসমীয়া জাতিটোক কেনেকৈ জাতীয় বোধেৰে আমি নতুন প্ৰজন্মক জাতীয় বোধৰ জ্ঞান দিব পাৰোঁ গতিকে সেই হিচাপে বহুতো ধৰ্মীয় আধ্যাত্মিক পৰম্পৰা লোকাচাৰ আমাৰ প্ৰাচীন যুগৰ পৰা চলি আহিছে আৰু সেইবোৰ আজিও অঞ্চলে অঞ্চলে অসমৰ বিভিন্ন ঠাইত এইবোৰ পালন কৰি অহা হৈছে গতিকে ঠিক এনেকুৱা ধৰণে আমি ইতিমধ্যে নলবাৰী জিলাৰ কিছু অংশৰ ভঠেলি উৎসৱৰ কথাৰ লগতে সুঁৱৰী উৎসৱক তুলনা কৰি একে যে দুয়োটা ভগৱানেৰে আমাৰ নামনি অসমত নলবাৰীৰ ফালে শিৱ পাৰ্বতী হিচাপে পাৱৰা বা বাঁহক পূজা কৰি ফূৰ্তি কৰে উৎসৱ কৰে বা সুঁৱৰী কৰে আৰু ইয়াত যেনিবা ভগৱান কৃষ্ণৰ মহাপুৰুষ শংকৰদেৱে দি থৈ যোৱা যি দধিমথন কাৰ্য কৃষ্ণৰ শিশুলীলাৰ ওপৰত কিছুমান তথ্য যোগাৰ কৰি তেওঁলোকে আজি এইবোৰ নতুন প্ৰজন্মৰ আগত প্ৰদৰ্শন কৰিব আৰু এই উদ্দেশ্য ইয়াৰে ভঠেলি যিটো আমাৰ মতে ভঠেলি ইয়াৰ মতে সুঁৱৰী গতিকে আজি সুঁৱৰী উৎসৱ একে ভগৱান শিৱ পাৰ্বতীও ভগৱান ভগৱতী কৃষ্ণ ৰুক্মিণীও সেই কৃষ্ণও একে ভগৱান পৰম ব্ৰহ্ম গতিকে দুয়োটা মিলাই এটা আধ্যাত্মিকতাৰ ৰহণ চৰাই জাতীয় বোধৰ লক্ষ্যৰে নতুন প্ৰজন্মক আধ্যাত্মিক দিশলৈ লৈ যোৱাৰ কাৰণে এই পৰম্পৰা সাপত্তাদি অঞ্চলে ৰাখিছে ভৱিষ্যতেও ৰাখিব আমি আশা কৰিছোঁ নিশ্চয় নতুন প্ৰজন্মসকলে তেওঁলোকৰ নিজৰ পিতৃ মাতৃ আইতাক ককাকৰ পৰা এই কথাবিলাক জানি লৈ
তেওঁলোকে নিশ্চয় জ্ঞান আহৰণ কৰিব আমি আশা কৰোঁ। সেই উদ্দেশ্যে আমিও এই কথাবিলাক ক'বৰ কাৰণে চাৰিওফালে ঘূৰি ফুৰিছোঁ। গতিকে এইখিনিয়ে কৈছোঁ। গতিকে সকলোকে জানি বুজি লওক। ধন্যবাদ। সাপৰতাৰী সুঁৱৰী আৰু বহাগী উৎসৱ আমি ৰাতিপুৱা 6 বজাৰ পৰা আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰণে অনুষ্ঠান আৰম্ভ কৰিছোঁ। ঠিক 8টা বজাৰ লগে লগে সৰু ল'ৰা ছোৱালীখিনিৰ খেল ধেমালি প্ৰতিযোগিতাৰ লগতে আমি মাজতে কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা ৰাখিছিলোঁ। আৰু ঠিক দুপৰীয়া 2 বজাৰ লগে লগে আমাৰ সাহিত্য সভাৰ উপসভাপতি শ্ৰীযুতা মৃণালিনী বাইদেউ আমাৰ এই নদী মন্থন উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আছিলোঁ। আৰু আমাৰ আমন্ত্ৰণ ক্ৰমে তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিলে। লগতে আছিলে আমাৰ বিশিষ্ট গুণীজ্ঞানী ব্যক্তিসকল। আজি আমাৰ এই সুঁৱৰী উৎসৱটো আমি সুন্দৰভাৱে আমাৰ সাপৰতাৰী ৰাইজগড়ে আমাৰ কমিটিৰ লগতে ৰাইজগড়ে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু যোৱা 12টা বছৰে অতিক্ৰম কৰাৰ পিছত আজি আমি এই বছৰ 13টা বছৰত ভৰি দিছোঁ। আৰু এই 13টা বছৰতো ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ আৰু আমি যথেষ্ট সুখী।